নলবাৰীতে ৰাস মহোৎসৱ উপলক্ষে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। বিশিষ্ট শিক্ষাবিদ ডাক্তৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে আগবঢ়া অনুষ্ঠানটোত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনেও অংশগ্ৰহণ কৰে। আমি পোনপটীয়াভাৱে নলবাৰীলৈ লৈ গৈছো, আমাৰ সাংবাদিক নকুল তালুকদাৰ আছে। নকুল, নামনিৰ ৰাসোৎসৱ বুলি ক'লে আচলতে নলবাৰীৰ ৰাস মহোৎসৱৰ মাদকতাই সুকীয়া, আৰু এবাৰ নলবাৰীত বিশেষকৈ এখন গ্ৰন্থমেলা আয়োজন কৰা হৈছে। গতিকে গ্ৰন্থমেলাখনত গ্ৰন্থ বিপাসৰ কেনেধৰণৰ ভিৰ, নলবাৰীৰ ৰাসৰ পৰিৱেশটো আপোনাৰ পৰা জানিম। হয় হিমাক্ষী, আচলতে ৰাস বুলি ক'লে যিহেতু আত্মাৰ পৰা পৰমাত্মাৰ লগত সংযোগ হোৱাৰ যি ভক্তিৰস, সেই ভক্তিৰসত বিলীন হোৱা এক পৰিৱেশ, আৰু এই আত্মাৰ পৰা পৰমাত্মাৰ লগত যি সংযোগ হোৱাৰ আধ্যাত্মিকতা, সেই আধ্যাত্মিকতাৰ লগত সংযোগ ঘটোৱা হৈছে প্ৰজ্ঞাৰ, আৰু এই প্ৰজ্ঞাৰ সংযোগ ঘটাবলৈ আয়োজন কৰা হৈছে নলবাৰীৰ ৰাসত গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজন কৰা এই গ্ৰন্থমেলাৰ মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। কেইবাটাও ষ্টল, কেইবাটাও বিপণী আহি ইয়াত অংশগ্ৰহণ কৰিছে। আজি যিহেতু কিছুক্ষণ পূৰ্বে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাক্তৰ ৰণোজ পেগুৱে এই যিখন গ্ৰন্থমেলা, এই গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন উদ্ঘাটন কৰিছিল, আৰু তাৰ পিছতেই এই যি গ্ৰন্থমেলা, এই গ্ৰন্থমেলাৰ বাকৰিত দুই একে ভিৰ কৰিছে। আমি এই সময়ত যদি দেখুৱাওঁ, কৰ্তব্যৰত আৰক্ষীয়েও নিজৰ পচন্দৰ এখন কিতাপ বিচাৰি এইদৰে বিপণীত তেওঁলোকে চকু ফুৰাইছে, কিতাপত চকু ফুৰাইছে। মই আৰক্ষী বিভাগলৈ যাব বিচাৰিছোঁ, আপোনালোকে কৰ্তব্যত আছে, তাৰ মাজতো গ্ৰন্থত চকু ফুৰাইছে। পচন্দৰ গ্ৰন্থ কিবা দেখিছেনে? চাইছোঁ, এতিয়ালৈ সেনেকৈ চকুত পৰা নাই, চাওঁ আৰু বহুত আছে দোকান, চাই লৈ কেনে সময়ত ল'ম, আৰু বহুত দিনো আছে। আমি এতিয়া সেনেকৈ ল'ম বুলি ভবা নাই, পিছত ল'ম আৰু যোৱা সময়ত, কাৰণ আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ইয়াত ডিউটি কৰিবৰ কাৰণে। কিন্তু কৰ্তব্যৰ মাজতে গ্ৰন্থত চকু ফুৰাই থকা হৈছে। হয়, চাইছোঁ পচন্দৰ কিতাপ যদি ধৰ সময়ত পাই যাওঁ, লৈ যাম আৰু। নিশ্চয়কৈ কৰ্তব্যৰ মাজতো আৰক্ষীয়েও নিজৰ পচন্দৰ এখন কিতাপ বিচাৰি এইদৰে যি প্ৰজ্ঞাৰ সংযোগ ঘটোৱাইছে এই গ্ৰন্থমেলা, এই গ্ৰন্থমেলাত তেওঁলোকে চকু ফুৰাইছে, আৰু এইবাৰ কেইবাখনো গ্ৰন্থৰ কিন্তু বিশেষ আকৰ্ষণ লাভ কৰিব বুলি আশা কৰিব পাৰি। কাৰণ আমি এখন যদি এইটো দেখাব বিচাৰিছোঁ, নীলিম আকাশ কাশ্যপৰ জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প নামৰ এখন যি কিতাপ, আৰু নীলিম আকাশ যিহেতু নলবাৰীৰে সন্তান, আন এখন আছে প্ৰদীপ নাৰায়ণ ভট্টৰ হাৰ্ট অফ জুবিন গাৰ্গ। ঠিক তেনেকৈ আমি যদি চাওঁ, জুবিনৰ গান বুলি আন এখন গ্ৰন্থ। এইবাৰ আচলতে জুবিনৰ গ্ৰন্থই বেছিকৈ প্ৰাধান্য পোৱা দেখিবলৈ পোৱা গৈছে গ্ৰন্থমেলাসমূহত। মই আন এখন যদি মই গ্ৰন্থৰ এগৰাকী গ্ৰাহকৰ কাষলৈ যাব বিচাৰিছোঁ, আপোনাক দেখিছোঁ চকু ফুৰাই আছে আৰু গ্ৰন্থ কিনিছে। কি গ্ৰন্থ ক্ৰয় কৰিলে? আমি ধন্যবাদ, নমস্কাৰ। যিহেতু আমি শিক্ষক, গতিকে গ্ৰামাৰ সম্পৰ্কীয় কিতাপ কিবা পাই নাপাই চাই আছোঁ। মই এখন ইংৰাজী গ্ৰামাৰ চাই আছোঁ, নতুনকৈ কিবা গ্ৰামাৰ ওলাইছে নেকি বজাৰত। সংস্কৃত গ্ৰামাৰ, ব্যাকৰণো চাইছোঁ, আৰু ছাত্ৰৰ উপযোগী হোৱাকৈ যিবিলাক কিতাপ আমি ঘৰত লাইব্ৰেৰী আছে, লাইব্ৰেৰীত সংৰক্ষিত কৰোঁ, ভৱিষ্যতে যাতে মোৰ কামত আহে। নিশ্চয়কৈ হিমাক্ষী, এটা কথা ক'ব লাগিব, এইবাৰ এই গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰাৰ কাৰণে চৰকাৰৰ পৰা চৰকাৰী কৰ্মচাৰীক 1000 টকাকৈ তেওঁলোকক দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু নলবাৰী জিলাত প্ৰায় 8000 চৰকাৰী কৰ্মচাৰী আছে। এই চৰকাৰী কৰ্মচাৰীয়ে প্ৰত্যেকেই গ্ৰন্থ কিনিব লাগিব, আৰু তেওঁলোকে গ্ৰন্থ কিনি তেওঁলোকে যি ৰচিদ, সেই ৰচিদ তেওঁলোকে জমা দিব লাগিব আয়ুক্তক, আৰু তেতিয়া তেওঁলোকৰ দৰমহাৰ লগত তেওঁলোকৰ সেই 1000 টকা তেওঁলোকৰ একাউণ্টত সোমাব। মই পুনৰ সেই গ্ৰন্থমেলাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। আজি কিছুক্ষণ পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজে এই গ্ৰন্থ বিপণীসমূহত গ্ৰন্থৰ লৈ কেইবাখনো গ্ৰন্থ ক্ৰয় কৰি লৈ গৈছে। মই দেখুৱাই আছোঁ এই গ্ৰন্থৰ যি সুন্দৰকৈ তেওঁলোকে সজাই তুলিছে, আৰু ইয়াত নিশ্চয়কৈ আশা কৰিব পাৰি যে এইবাৰ এই গ্ৰন্থমেলাৰ এই যিটো আকৰ্ষণ, সেয়া পূৰ্বতকৈ নিশ্চিতভাৱে বৃদ্ধি হ'ব। মই পুনৰ কৈছোঁ যে ৰাস ক্ৰীড়াৰ লগতে যি আধ্যাত্মিক চিন্তা চেতনা, তাৰ লগত প্ৰজ্ঞাৰ সংযোগ, আৰু সেই প্ৰজ্ঞাৰ সংযোগৰ কাৰণে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত এই গ্ৰন্থমেলা। মই আন এখন গ্ৰন্থ দেখুৱাব বিচাৰিছোঁ, এইখনো আচলতে জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি, ডক্টৰ প্ৰাণেশ্বৰ নাথ। এইদৰে দেখিবলৈ পোৱা গৈছে এইবাৰ জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থ কেইবাখনো কিন্তু উপলব্ধ হৈছে এই গ্ৰন্থমেলাত, আৰু সমান্তৰালকৈ ধৰ্মীয় গ্ৰন্থ বা অন্যান্য যথেষ্ট গ্ৰন্থ কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে এই গ্ৰন্থমেলাত। নকুল তালুকদাৰ, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত।